ঘটনাটো মানে কি এই এইটো আমাৰ কাঠনি বাগান প্ৰাথমিক বিদ্যালয়ৰ যিটো এৰিয়া এইটো প্ৰায় মানে হাতী থাকেই বছৰটো মানে হাতী এইটো অহা যোৱা কৰা ৰাস্তাই হয় বাৰু। আগতে হাতীখিনি কি হৈছিলে আমাৰ স্কুলখনৰ প্ৰায় 200-300 মিটাৰমান আঁতৰৰ এটা বাগানৰ মাজদি যোৱা ৰাস্তা এটা আছিলে, সেই ৰাস্তাটোদি অহা যোৱা কৰি থাকে। কিন্তু এতিয়া হ'ল কি অকণ ফেঞ্চিং লগাই দিয়া হ'ল, সেই হাতীৰ যিটো মেইন ৰাস্তা ফেঞ্চিং লগাই দিয়াৰ কাৰণে সম্ভৱ হাতীবোৰ এতিয়া মানে আমাৰ স্কুলৰ এই মানে ভিতৰেদি যাবলৈ আৰম্ভ কৰিছে। কিছুদিন আগতে প্ৰায় এসপ্তাহ 10 দিনৰ আগতে এই গেটখন ভাঙিলে, গেটখন ভাঙি পেলাই আহি পেলাই যিটো চাউলৰ ষ্ট'ৰ ৰুম আছিলে চাউলৰ ষ্ট'ৰটো ভাঙি পেলাই চাউল খালেহি। তাৰপিছত আমি সেইখিনি মেৰামতি কৰিলোঁ। তাৰপিছত নেক্সট আকৌ হাতীখিনি কালি ৰাতি 11টা বজাত আহি মানে ওচৰৰ মানে মানুহে কৈছে আৰু 11টা বজাত আহিলে, আহি পেলাই নেক্সট যিখন খিৰিকী আছিলে সেইখনত আকৌ চাউল আছে বুলি ভাবিলে, বা হয়তো মানে আমাৰ এমডিএমৰ ৰঙালাও বা তেনেকুৱা ধৰণৰ চব্জিবিলাকো আছিলে। তো নেক্সট খিৰিকীখন ভাঙি পেলাই গোটেই অফিচৰ লণ্ড বন্ধ কৰিছে আৰু সিহঁতি আমাৰ স্কুলখনৰ এই খিৰিকীখন ভাঙিলে। তাৰ কিছুদিন আগতে আগৰ খিৰিকীখন ভাঙিছিলে আৰু অফিচৰ যিবোৰ আচবাব ভাঙি মানে টেবুল চকী সেইবোৰ ভাঙিলে আৰু গোটেই বস্তু বাহিনী লুটিয়াই দিলে। সেইখিনিয়ে হ'ল আৰু ঘটনাটো মানে কি এই এইটো আমাৰ কাঠনি বাগান প্ৰাথমিক বিদ্যালয়ৰ যিটো এৰিয়া এইটো প্ৰায় মানে হাতী থাকেই বছৰটো মানে হাতী এইটো অহা যোৱা কৰা ৰাস্তাই হয় বাৰু। আগতে হাতীখিনি কি হৈছিলে আমাৰ স্কুলখনৰ প্ৰায় 200-300 মিটাৰমান আঁতৰৰ এটা বাগানৰ মাজদি যোৱা ৰাস্তা এটা আছিলে, সেই ৰাস্তাটোদি অহা যোৱা কৰি থাকে। কিন্তু এতিয়া হ'ল কি অকণ ফেঞ্চিং লগাই দিয়া হ'ল, সেই হাতীৰ যিটো মেইন ৰাস্তা ফেঞ্চিং লগাই দিয়াৰ কাৰণে সম্ভৱ হাতীবোৰ এতিয়া মানে আমাৰ স্কুলৰ এই মানে ভিতৰেদি যাবলৈ আৰম্ভ কৰিছে। কিছুদিন আগতে প্ৰায় এসপ্তাহ 10 দিনৰ আগতে এই গেটখন ভাঙিলে, গেটখন ভাঙি পেলাই আহি পেলাই যিটো চাউলৰ ষ্ট'ৰ ৰুম আছিলে চাউলৰ ষ্ট'ৰটো ভাঙি পেলাই চাউল খালেহি। তাৰপিছত আমি সেইখিনি মেৰামতি কৰিলোঁ। তাৰপিছত নেক্সট আকৌ হাতীখিনি কালি ৰাতি 11টা বজাত আহি মানে ওচৰৰ মানে মানুহে কৈছে আৰু 11টা বজাত আহিলে, আহি পেলাই নেক্সট যিখন খিৰিকী আছিলে সেইখনত আকৌ চাউল আছে বুলি ভাবিলে, বা হয়তো মানে আমাৰ এমডিএমৰ ৰঙালাও বা তেনেকুৱা ধৰণৰ চব্জিবিলাকো আছিলে। তো নেক্সট খিৰিকীখন ভাঙি পেলাই গোটেই অফিচৰ লণ্ড বন্ধ কৰিছে আৰু সিহঁতি আমাৰ স্কুলখনৰ এই খিৰিকীখন ভাঙিলে। তাৰ কিছুদিন আগতে আগৰ খিৰিকীখন ভাঙিছিলে আৰু অফিচৰ যিবোৰ আচবাব ভাঙি মানে টেবুল চকী সেইবোৰ ভাঙিলে আৰু গোটেই বস্তু বাহিনী লুটিয়াই দিলে। সেইখিনিয়ে হ'ল আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।